শিকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আমি এই কেছটো কোনো কাৰণতে হাৰিব নোৱাৰো মনীষাক আমি উলিয়াবই লাগিব সেইটো এটা সৰু ঘটনা নহয় এজন মানুহক হত্যা কৰা হৈছে আৰু মোৰ ভয় হৈছে কালি পৰহি যদি মোকো সেই মানুহজনৰ দৰে হত্যা কৰি পেলোৱা তেতিয়া কি হ'ব আচ্ছা এতিয়া বুজিলোঁ তোৰ ওচৰত তাৰ গাড়ী নাম্বাৰটো আছে যেতিয়া সি পলাই সাৰিব নোৱাৰে মুঠতে যিকোনো প্ৰকাৰে তাক সোনকালে উলিয়াই বিচাৰিবই লাগিব আপোনাৰ ইঞ্চুৰেঞ্চৰ ক্লেইম পাছ কৰাত অলপ জটিলতা আছে আমি চেষ্টা কৰি আছোঁ আপুনি নেক্সট উইকত এটা খবৰ কৰিব মই তোক এবাৰ নহয় দুবাৰ নহয় হাজাৰ বাৰ কম তোৰ এই বেল চেল জামিন চামিন একোডাল নহয় তই মই আমি চব ইয়াতেই মৰিব লাগিব তই ওলাই যোৱা আশা বাদ দি নাকত তেল দি শুই থাক আপুনি অনুভূতিক চিনি নাপায় চিনি পোৱা হ'লে মোক ওলাই যোৱাৰ আশা বাদ দিব নক'লেহেঁতেন তাই নিজকে ল'ৰা সজাই গাড়ী চলাই ফুৰা ছোৱালী তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তাই কিবা নহয় কিবা এটা কৰিবই আৰে মই কৈছো নহয় একোডাল কৰিব নোৱাৰে গাড়ী চলোৱা আৰু আদালতত যুঁজ দিয়া দুইটা বেলেগ বেলেগ বস্তু এইবোৰ কাম ইমান সহজ নহয় যিমান তই সহজ বুলি ভাবিছ
মা আহিব আহিব বুলি সদায় ৰৈ থাকোঁ, কিন্তু মা কেতিয়াও নাহে। আজিও মা নাহিল। সঁচাই মা আৰু কেতিয়াও নাহে নেকি? দেউতা ভাতকেইটা খাই লহি। দাদাৰ বোলে আহোঁতে অকণমান দেৰি হ'ব। দেৰিটো হ'বই। তাৰ আজিকালি এটা দুটা কাম নহয় নহয়, ঢেৰ কাম থাকে। চব বুজো, দিনটোতো কোৰ্ট কাছাৰী কামতে থাকে। তাৰমানে তই মনে মনে তাৰ সকলো খবৰ ৰাখি থাক। দেউতা তই তাৰ লগত লাগি থাকিবলৈ বাদ দে, তাক তাৰ মতে থাকিবলৈ দেচোন। তইতো তাৰ ফলিয়াই, গতিকে কথাবোৰ তই তেনেকে ক'বই লাগিব। মানে আজি 3 দিন ধৰি জীউক মই দৰৱ খুৱাবই পৰা নাই। তই কাম এটা নাপালে জিউ যে দৰৱ নাই, তুমি এই কথাষাৰ মোক কোৱা কিয় নাছিলা? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। ভাবিছিলো সময় পাৰ হ'লে সি অলপ হ'লেও সলনি হ'ব, মোৰ কথা ভাবিব, শুনিব। নাই, তাৰতো মোৰ কথা ভাবিবলৈ আহৰিয়েই নাই। এইটো জীৱনত মোৰ নিজৰ ল'ৰাই এনেকুৱা কৰিব বুলি ভবাই নাছিলো। কি কৰিম, মোৰেই ভাগ্য। হ'ব দেচোন, তই আৰু এতিয়া এইবোৰ ভাবি নাথাকিবি। মই ভাত সাজ ইয়ালৈকে লৈ আহিছোঁ। আজি ইমান দিনে তই কাম বিচাৰিয়ে আছ, কিন্তু পালি জানো? মা, মোক এতিয়া কাম নিদিলে মই কৰিম কি? মইতো এতিয়া জোৰ কৰি চাকৰি এটা ল'ব নোৱাৰোঁ, আৰু মইতো চেষ্টা কৰি আছোঁ। শুনো, জানো তই চেষ্টা কৰি আছ বুলি। তই নাভাবিবি যে তই চাকৰিটো গোটাব পৰা নাই কাৰণে মোৰ তোৰ ওপৰত খং উঠি আছে। আচলতে কি মা? তোক ক'বলৈ বেয়া লাগি মই তোক কথাবোৰ কোৱা নাছিলোঁ। মানে আজি 3 দিন ধৰি জীউক মই দৰৱ খুৱাবই পৰা নাই। তই কাম এটা নাপালে জিউ যে দৰৱ নাই, তুমি এই কথাষাৰ মোক কোৱা কিয় নাছিলা? কোৱা হ'লে জানো তই যোগাৰ কৰিব পাৰিলিহেঁতেন। তোৰ কি আছে কি নাই সেইটোতো মই সকলো জানো।
ঐ ক'ত পলাও? মোক মাৰিছে কিয়? তোৰ প্ৰতি ইয়াৰ বৰকৰ মৰম জাগিল, সেইকাৰণে মাৰিছে। মোৰো মৰম জাগিল, বুজিছনে? এতিয়া ক তই আমাৰ কিয় পলাই ফুৰিছ? মই পলোৱা নাই। মই কিয় পলাম? তাৰমানে আমি অন্ধ। তোক ঐ, এদিন তই যে মোৰ ওপৰত হাত উঠাইছিলি সেয়া ভালকৈ মনত আছে। আৰু এইটো মনত আছে যে সেইদিনা তোৰ লগত ৰমন নগনো আছিল আৰু সি তোক নিৰ্দেশ দিছিল মোক মাৰিবলৈ, হয়নে নহয়? নহয়, ৰমন দা সিদিনাখন নাছিলে। ঐ, তই সঁচা কথা কবিনে? নহ'লে তোক আজি মই এটা হালাল কৰি পেলাম আকৌ। তই সঁচা কথা ক, ৰমন আছিল নে নাই? আছিল নে নাই? আছিল আছিল, ৰমন দা আছিল। তোৰ যদি জীয়াই থাকিবলৈ মন আছে তই ৰমন বৰ্মনৰ প্ৰতিটো কাহিনী আমাক বিৱৰি ক। কবিনে নাই? কম, মই সকলো কম, কিন্তু মোক নামাৰিব। যি ক'ব লাগে চব কম। তোক মাৰো নে নামাৰো সেইটো পাছত হ'ব, প্ৰথমে ৰমনৰ কথাটো ক। কম কম কম। জিও, তোমাৰ যে দৰৱ শেষ হ'ল মই গমেই পোৱা নাছিলোঁ। মই কাইলৈ তোমাৰ দৰৱ আনি দিম, হ'ব? বা, তুমি মোৰ দৰৱৰ কথা চিন্তা কৰিব নালাগে। 2-3 দিন দৰৱ নাখালেও মোৰ একো নহয়। মই সকলো বুজি পাওঁ বা। খুৰীক জেলৰ পৰা উলিয়াবলৈ তোমাক যে পইচা লাগে মই জানো। তুমি প্ৰথমতে সেইবোৰ মিলোৱা, মোক বাৰু ভগৱানে মিলাই থাকিব। তুমি বহুত কথাই জনা হ'লা, আনকি মানুহক কেনেকৈ সান্তনা দিব লাগে সেয়াও তুমি শিকিলা। সঁচাই বহুত ডাঙৰ হ'লা তুমি। সঁচাকৈ ডাঙৰ হোৱা হ'লে তোমাক অকলে কাম বিচাৰিবলৈ নিদিলোহেঁতেন, ময়ো বিচাৰিলোহেঁতেন। হয়নে? বাৰু জিও, তুমি মোক কোৱাচোন, মই কাম এটা পামনে? মই কিবা এটা কামত বাহিৰলৈ যাওঁ, তই কিন্তু ঘৰত থাকিবি। জিও আৰু পমক অলপ চাবি। মই সেইটোক চাব নোৱাৰোঁ, মই তাৰ চাকৰ নহয়। অঁ হয়তো, তইতো ৰাণীহে, আমিহে তোৰ চাকৰ। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। কি হ'ল? তই বমি কৰিলি যে? তোৰ গা বেয়া নেকি? নে বাহিৰত কিবা খাই আহিলি? একো নোখোৱাৰ বাবে গেছ হৈছে কিজানি, সেইকাৰণে বমি হ'ল। গেছ হৈ বমি হৈছে যদি ঠিকে আছে। মোৰ তাতে গেছৰ টেবলেট আছে, তাৰে এটা খাই ভাত দুটামান খাই দে। হ'ব। প্ৰজ্ঞা, কেনেবাকৈ তই মদ খাই বমি কৰা নাইতো? কৰিছোঁ যদি কৰিছোঁ, মোক লৈ তুমি ইমান চিন্তা কৰিব নালাগে। আৰু মই মৰিলেও তোমাৰ কি আহে যায়নো? মইতো ঘৰৰ আৱৰ্জনাহে।
তই চব কাম কৰিব পাৰিবিনে? ঘৰ মোচা, কাপোৰ ধোৱা, চব কৰিব লাগিব। হ'ব মই কৰিম। অকল কৰিলেই নহ'ব, ভালকৈ কৰিব লাগিব। হ'ব মই কৰিম, ভালকৈ কৰিম। প্ৰজ্ঞা, আজিৰ পৰা অনুৱে চাকৰিত জইন কৰিছে। তাই আকৌ কি কাম পালে? কাম মানে কাম, য'ৰ পৰা পইচা আহিব এই ঘৰখন চলিব। কি কাম, কেনেকুৱা কাম, সেইবোৰ তই বিচাৰ কৰি থাক। আৰু শুন, মই কিবা এটা কামত বাহিৰলৈ যাওঁ, তই কিন্তু ঘৰত থাকিবি। জীৱ আৰু পমক অলপ চাবি। মই সেইটোক চাব নোৱাৰোঁ, মই তাৰ চাকৰ নহয়। অঁ হয়তো, তইতো ৰাণীহে, আমিহে তোৰ চাকৰ। তই তাক চাব নোৱাৰ, নালাগে চাব, কিন্তু জীওক চাবি। আৰু শুন, মই নাই বুলি তই পমৰ ওপৰত অত্যাচাৰ নচলাবি। আৰু তই যদি তেনেকুৱা কিবা এটা কৰ আৰু মই গম পাওঁ, তেতিয়া কিন্তু তই তোৰ নতুন ঠিকনাটো বিচাৰিব লাগিব যে, সেইটো খাটাং। ঠিকনা ঠিকনা কাৰ কেতিয়া সলনি হ'ব সেয়া তুমি ভালকৈ গম পাই যাবা। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে